মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মই 9 নম্বৰ অংকটো বুজাবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। ইয়াত কি বুলি কৈছে, অংকটো কৈছে কি তোমাৰ 10a সমান 1/√3, 10a সমান 1/√3। তেতিয়া তলৰ পৰা কি উলিয়াবলৈ কৈছে, sin a cos c প্লাছ cos a sin c। এতিয়া মই অংকটো কৰি যাম, তোমালোকে ইয়াত কি কৰিব, প্ৰথমতে 10ৰ মানটো দিয়া আছে, ইয়াৰ পৰা আমি উলিয়াব লাগিব। তোমালোকে চাই যাবা, ইয়াত কি বুলি কৈছে, 10 a সমান কিমান বুলি কৈছে, 1/√3, 1/√3। তেতিয়া আমি 10ৰ মানটো কি বুলি জানো, 10a মানটো 10a সমান কি বুলি জানো, আমি কি বুলি জানো, ত্ৰিভুজটা মই আঁকি দিছোঁ দেই। ত্ৰিভুজটো আজি উল্টাকৈ আঁকি দিছোঁ, তোমালোকে চাবা। ত্ৰিভুজ এটা আঁকি দিছোঁ। এইটো কি বুলি কৈছে, এইটো এ কোণ, এইটো এ। ইয়াত কি হেৰি বুলি কৈছে, নাই কোৱা নহয়, সমকোণ নাই কোৱা নহয়। বি কোণ সমকোণ কৈছে দেই, এইটো বি মন কৰিবা, বি কোণ সমকোণ, এ নহয়। এইটো বি হ'ব কোণ, বিটো সমকোণ হ'ব। তাৰমানে সমকোণ মানে নাই দি বুজিছা নহয়। এইটো এ বি, এইটো চি, কোণ চি। এতিয়া আমি 10ৰ মানটো কি জানো, যে 10ৰ মানটো আমি কি বুলি জানো, এইটো হৈছে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ, নহয় জানো। তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ, পাৰপেণ্ডিকুলাৰ কি হ'ব, বি চি ডিভাইডেড বাই এ বি। তাৰমানে ইয়াৰ মানটো আমি কি পালোঁ, সমান ইয়াৰে মই কৰি দিছোঁ দেই, তোমালোকে চাই যাবা। ইয়াতে কৰি দিছোঁ, এই 10a BC মানটো দিয়া আছে ইয়াত। তেতিয়াহ'লে কি হ'ব, এইটো 1/√3। তেতিয়াহ'লে তোমাৰ BC কোনডাল হৈছে, BC এডাল হৈছে, ইয়াৰ মানটো 1 হৈছে দেই, এইটো 1। ইয়াত কিন্তু 1তকৈ বেছি হৈছে, মই দেখাবলৈ তোমালোকক বুজাবলৈ এইটো 1 বুলি দেখুৱাই দিছোঁ। তেতিয়াহ'লে এ বি মান কোনটো, এইটো এ বি, এইটো কি হৈছে আমাৰ √3 পাম দেই আমি, √3 ইয়াৰ মান। তেতিয়াহ'লে আমি এই বাহুটোৰ মানটো উলিয়াব, তাৰমানে AC মান উলিয়াবলৈ। আমি AC মান উলিয়াবলৈ কি কৰিব লাগিব, আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ মতে কি হৈছে, AC স্কোৱাৰ ইজিকেলটো কি হ'বগৈ, BC স্কোৱাৰ প্লাছ AB স্কোৱাৰ। তেতিয়াহ'লে AC স্কোৱাৰ মানটো কি হ'ব, AC স্কোৱাৰ মান কি হ'ব, এ বিও লিখিব পাৰোঁ বা বি চিও আগে লিখিব পাৰোঁ, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ, বি চি স্কোৱাৰ। তেতিয়াহ'লে আমি কি হৈছে, এ বি মানটো পাইছোঁ আৰু বি চি এইটো এফালে নানিলেও হ'ব। তেতিয়াহ'লে এইটো হেৰি কৰি দিওঁ, আমি ভাঙি দিওঁ, কি হ'ব, এ বি মানটো কি পাইছোঁ আমি, এ বি মানটো √3 কি কৈছে, স্কোৱাৰ বুলি কৈছে দেই, হোল স্কোৱাৰ। তোমালোকে এইডোখৰতে এটা হেৰি কৰিলে ভাল হ'ব, তোমালোকে এইডোখৰতে কে ধৰি দিলে ভাল হ'ব, ইয়াৰ মানটো কে ধৰি ল'বা দেই তোমালোকে, তেতিয়া মানে বেছি ভাল হ'ব, সমান কে। এতিয়া আমি এই এ বি মান বা বি চি মান আমি কি পাওঁ, ইয়াত মই লিখি দিছোঁ সৰুকৈ অলপ। এ বি মানটো কি পাওঁ আমি, এ বি মানটো কি পাওঁ, √3 কে। আৰু বি চি মানটো কি পাওঁ, বি চি মানটো 1K বা অকল কে আমি ধৰি ল'ব পাৰোঁ দেই। এইটো চাবা, তোমালোকে এইটো কে দি দিবা দেই, ইয়াত কে, √3 কে, এইটো ধৰি ল'ব লাগিব। এইটো ধৰা হওক ধ্ৰুৱক কে এটা, আগত মই বুজোৱা আছে, গম পাইছা নহয়, এইটো কে ধৰি ল'বা। প্লাছ বি চি স্কোৱাৰ মানটো কি পাইছোঁ আমি, বি চি স্কোৱাৰ মানটো এইটো কে পাইছোঁ, কে আমি এইটো 1K তাৰমানে কে স্কোৱাৰ দি দিছোঁ দেই, এইটো বুজি ল'বা তোমালোকে। তেতিয়াহ'লে কি হৈছে, এইটো ভাঙি পেলালে আমি কি হ'বগৈ, √3টো স্কোৱাৰ সৈতে ভাঙি দিলে আমি কি হ'ব, অকল 3K স্কোৱাৰ, কেটো আকৌ হেৰি স্কোৱাৰটো বহিব দেই ইয়াৰ ওপৰত, প্লাছ এইটো কে স্কোৱাৰ। এতিয়া তিনিটা কে স্কোৱাৰ,
তিনিটা কে স্কোৱাৰ এটা কে স্কোৱাৰ যোগ কৰিলে কিমান হ'ব 4k স্কোৱাৰ নহয় জানো তেতিয়া চাবা এতিয়া 4k স্কোৱাৰ পালোঁ কিন্তু আমি AC স্কোৱাৰ মানহে পালোঁ আগতে দেই মন কৰিবা এতিয়া কি হ'ব এতেকে AC মানটো কি হ'ব ৰুট অভাৰ হ'ব এইটো ৰুট অভাৰ মই দেখুওৱা নাই একেবাৰে ডাইৰেক্ট কৰি দিছোঁ এইটো 2k হ'ব দেই ৰুট অভাৰটো কৰা নাই মই ডাইৰেক্ট কৰি দিছোঁ AC মান এতেকে AC মানটো 2k এতিয়া এইডোখৰ মানে নিশ্চয় বুজি পালা তেতিয়াহ'লে এইডোখৰ কি হ'ল আমি এইটো AB মানটো পালোঁ BC মান পালোঁ আৰু AC মানটো আমি পাই গ'লোঁ মই এইডোখৰতে তোমালোকক আকৌ লিখি দিছোঁ AB মানটো কি পালোঁ আমি AB সমান 3 ৰুট 3k দেই ৰুট 3k তাৰপিছত BC মানটো আমি কি পালোঁ BC মানটো k BC সমান কেটো ধ্ৰুৱক ধৰা হৈছে দেই ধৰি লৈছোঁ কে এটা ধনাত্মক সংখ্যা তোমালোকে ভালকৈ মন দি চাই যাবা তেতিয়াহ'লে আমাৰ অংকটো কি বুলি কৈছে sin a cos c প্লাছ cos a sin c তেতিয়াহ'লে কি হ'ব আমাৰ 1 নম্বৰ অংকটো কৈছে চাবা sin a cos c দেই এইটো কি কৈছে প্লাছ cos a sin c তেতিয়াহ'লে আমি কি কৰিব লাগিব এতিয়া এই অংকটোৰ পৰা আমি কৰিব লাগিব এই ত্ৰিভুজটোকে আকৌ লৈছোঁ আমি চোৱা এইবাৰ মই আকৌ এইফালে লুটিয়াই পিনি লিখোৱা নাই আগত তোমালোকক বুজাই থোৱা আছে তোমালোকে নিশ্চয় বুজি পাইছা সেইকাৰণে মই ইয়াত ডাইৰেক্ট এইটো sin a বুলি ধৰি পিনি আমি ইয়াৰ সাপেক্ষে ইয়াৰ চাইনৰ মানটো আমি কি বুলি জানো যে p/h নহয় জানো লম্ব বাই কৰ্ণ নহয় জানো তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ লম্ব বাই কৰ্ণ হ'লে BC ডিভাইডেড বাই কি লিখিব পাৰোঁ আমি AC লিখিব পাৰোঁ AC এইটো ইনটু হৈ আছে আকৌ কি কৰিব আমি cos c মানটো এই cosৰ সাপেক্ষে c কোণৰ সাপেক্ষে cosৰ মানটো কি হ'ব এইডাল তেতিয়া বেছ হ'ব এইডাল তোমাৰ কি হ'ব পাৰপেণ্ডিকুলাৰ এইডাল AC ভাগে তোমাৰ হাইপোটেনাছে থাকিব দেই এইডাল হাইপোটেনাছ তেতিয়া কি হ'ব ইয়াতো কি হ'ব আমাৰ এইডাল যেতিয়া আমাৰ হেৰি হ'ব cosৰ মানটো আমি কি বুলি জানো b/h মানে এইডাল b হ'ব তাৰমানে BCডাল বেছ হ'ব এইডাল বস্তুটো এবাৰ লুটি খাই যাব এইভাগে মই দেখুৱাই দিছোঁ এইভাগে লুটি খাই যাব তাৰমানে এই কোণৰ সাপেক্ষে লিখিব লাগিব দেই মই আৰু ত্ৰিভুজ বনোৱা নাই কি হৈছে কথাটো তোমাৰ এই b/h নহ'ব জানো b তেতিয়া এইডাল হ'ব b যদি এইডাল হয় তেতিয়াহ'লে BC হ'ব এইটো পূৰণ চিন আছে পূৰণ চিন নাপালে ডট দিব লাগিব ইয়াত বা পূৰণ চিন দিলেও ভুল নহয় পূৰণ চিনটো খালি ভালকৈ দিবা যাতে এক্সৰ আগতে নহয় এইবোৰ লিখোঁতে অলপ চাবা তেতিয়া BC হ'ব BC বাই কি হ'ব এইচটো এভাগে থাকিব AC নহয় জানো AC এতিয়া যোগ চিন আছে আমি এইডোখৰ মান পাই গ'লোঁ এতিয়া এইডোখৰ মান উলিয়াম আমি cos a তোমালোকে চোৱা এতিয়া cos a এই কোণটোৰ সাপেক্ষে আমি এইটো cos a বুলি আমি এই কোণটো ধৰিম তেতিয়া cos a মানটো কি হ'ব cosৰ মানটো আমি কি বুলি জানো b/h নহয় জানো cosৰ মানটো b/h হ'লে এইটো AB ডিভাইডেড বাই এইটো AC হ'ব AB ডিভাইডেড বাই AC হ'ব কাৰণ কৰ্ণ এডাল AC আকৌ এইটো পূৰণ চিন তোমালোকে দিব পাৰা বা ডট দিব পাৰা ইয়াত দেই তাৰপিছত sin c কোনটোৰ সাপেক্ষে কি হ'ব চাইনৰ মানটো তেতিয়া এইডাল লম্ব হ'ব নহয় জানো আৰু এইডাল তোমাৰ এইডাল পাৰপেণ্ডিকুলাৰ হ'ব এইডাল বেছ হ'ব তাৰমানে এইডাল তোমাৰ উন্নতি হ'ব এইডাল ভূমি হ'ব আৰু এইটো হাইপোটেনাছটো কৰ্ণভাগে থাকিব তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াত যদি আমি sin c মানটো উলিয়াওঁ এই ত্ৰিভুজটো পাই কি হ'ব sin c কি হ'ব এইটো AB হ'ব AB ডিভাইডেড বাই AC AB ডিভাইডেড বাই AC তাৰমানে এইডাল এইভাগে ত্ৰিভুজটো মই দেখাইছোঁ নহয় এইভাগে উলটিয়াই পিনি তোমালোকে লুটিয়াই পিনি কৰিব লাগিব এইটো C বুলি ধৰিব লাগিব এইটো C কোণৰ সাপেক্ষে কি হৈছে আমাৰ এইটো চাইনৰ মানটো আমি sin c মানটো উলিয়াইছোঁ এই কোণটো ধৰিব লাগিব C হ'লে দেই তেতিয়া এইডাল তোমাৰ ভূমি হ'ব বেছ আৰু এইডাল তোমাৰ পাৰপেণ্ডিকুলাৰ হ'ব লম্ব হ'ব এইডাল তোমালোকে এইটো চাই যাবা ভালকৈ এতিয়া মই কি কৰিছোঁ এইটো BC এইটো আমি হেৰি কৰি দিছোঁ এইটো কি হৈছে তোমাৰ BC ডিভাইডেড বাই AC তাৰমানে আমি এইটো
এইটো স্কোৱাৰ দি পিনি আমি লিখিব পাৰোঁ দেই চাবা তাৰমানে দুটা আছে এইটো বি চি ডিভাইডেড বাই এ চি আমি এইটো স্কোৱাৰ দি দিলেও আমাৰ হ'ব তাৰমানে এইটো পূৰণ হৈ আছে নহয় জানো যোগ এইটো ঠিক একেবাৰে পূৰণ হৈ আছে এইটো এ বি বাই এ চি হ'ব এ চি এ বি দেই এ বি বাই এ চি এইটো তোমালোকৰ কি হ'ব স্কোৱাৰ হ'ব তাৰমানে দুটা হেৰি হৈ আছে এতিয়া তোমালোকে এইটো মান বহাই দিয়ে ইয়াত কি হ'ব এইটো চিত হেৰি গৈছে এ চি কওঁতে কৈ গৈছোঁ লিখত অলপ হেৰি হৈ গৈছে এইটো থাকি গৈছে একো নাই তোমালোকে বুজি ল'বা এইটো এ চি মানটো আমি কি পাইছোঁ এ চি মানটো 2K আৰু ওপৰত বি চি মানটো কি পাইছোঁ কে বি চি মানটো কি পাইছোঁ আমি কে পাইছোঁ দেই ওপৰত কে হ'ব অকল আৰু তলত কি হ'ব তোমাৰ এ চি মানটো কি আছে এইটো 2K এইটো কি হ'ব স্কোৱাৰ দিব লাগিব স্কোৱাৰ হোল স্কোৱাৰ হৈ আছে তাৰমানে ইয়াতো স্কোৱাৰ হৈ আছে ইয়াতো স্কোৱাৰ হৈ আছে যোগ এ বি কি হৈছে এ বি মানটো আমি কি পাইছোঁ এ বি এইটো এ বি √3K ডিভাইডেড বাই এ চিটো এইটোৱে হ'ব √3K এ চি মানটো কি আছে এইটো ইয়াতো আছে এইটো এ চি মানটো আমি 2K পাইছোঁ 2K এতিয়া এইটো স্কোৱাৰ কৰিছোঁ দেই এইটো কি হ'ল এতিয়া এইটো স্কোৱাৰবোৰ আমি গুচাই দিছোঁ তাৰমানে বন্ধনী খুলি দিছোঁ দেই এইটো ওপৰত কি হ'ব কে স্কোৱাৰ হ'ব কে স্কোৱাৰ তলত 2 × 4 4K স্কোৱাৰ যোগ ইয়াতো ঠিক তেনেধৰণে হ'ব এইটো 3K স্কোৱাৰ আৰু এইটো কি হ'ব 2 দুটা পূৰণ হৈ আছে 2 × 2 সমান 4K স্কোৱাৰ এতিয়া এইটো কি হ'বগৈ আমি এতিয়া লসাগু লওঁ এইটো লসাগু ল'লে কি হ'বগৈ এইটো 4 হ'ব তলত ওপৰত এইটো কে এইটো 4K স্কোৱাৰ হ'ব দেই এইটো কে স্কোৱাৰ প্লাছ 3K স্কোৱাৰ এইটো স্কোৱাৰ এতিয়া ইয়াৰ মানটো কি হ'বগৈ ওপৰত এইটো যোগ কৰিলে মানে 4K হ'ব 4K স্কোৱাৰ আৰু এইটো তলত 4K এতিয়া এইটো আমি এইটো স্কোৱাৰ থাকি চাওঁ এইটো এতিয়া আমি কটাতে কৰিলে কি হ'ব এইটো কটাতে কৰিলে কিমান হ'ব এইটো কটাকটি কৰিলে আমাৰ মানটো পাম আমি 1 কিন্তু এইটো বিয়োগ কৰিলে আকৌ তোমালোকে চাবা এইটো 0 হ'ব আকৌ তেতিয়া আকৌ তোমালোকে চোৱা মই 2 নম্বৰটো এইদৰে কৰি দিছোঁ 2 নম্বৰটো কি আছে তোমাৰ ইয়াত কি বুলি কৈছে কছ 2 নম্বৰ দেই তোমালোকে বুজি পালেই হ'ল মই বুজাই গৈছোঁ 2 নম্বৰটো কি হ'ব cos A into cos C cos A into cos C কিতাপত দিয়া আছে দেই সেইটো চাই ল'বা মাইনাছ কি আছে sin A into sin C দেই এইটো বুজি পাইছানে তোমালোকে এইটো 2 নম্বৰ অংকটো তেতিয়াহ'লে এইটো কি হ'ব আমি ঠিক ইয়াৰ মান বহাই দিওঁ cos A মানটো কি হ'ব ইয়াত এইটো কোনোভাৱে কছৰ মানটো এইটো b/h নহ'ব জানো তাৰমানে এ বি ডিভাইডেড বাই এ চি এ বি ডিভাইডেড বাই এ চি হৈছে বুজি পাইছা এইটো ইনটু চিন আছে আমি ডট দিব পাৰোঁ বা পূৰণ চিন দিব লাগিব দেই পূৰণ চিন দিলে একদম ডাঙৰকৈ দিব লাগিব যাতে এক্সৰ লগত নাভাবে কছ চি মানটো আমি কি হ'ব এইটো সাপেক্ষে কি হ'ব এডাল ডিভাইডেড বাই এইচ হ'ব তাৰমানে কি হ'ব বি চি ডিভাইড বাই কি হ'ব এ চি এইডাল হ'ব বি চি ডিভাইডেড বাই এ চি হ'ব দেই বি চি ডিভাইডেড বাই এ চি মাইনাছ চিন আছে মাইনাছ দিব লাগিব কেতিয়াবা মাইনাছ আছেনে বাৰু এইটো মাইনাছ আছে মাইনাছ থাকিলে মাইনাছ দিব লাগিব এতিয়া চাইন এইটো কি আছে চাইন এৰ মানটো কৈছে হয় নহয় চাইন এৰ মানটো আমি কি কৰিম এই কোনটোৰ আপেক্ষে চাইনৰ মানটো এইটো p/h হ'ব তাৰমানে বি চি ডিভাইডেড বাই এইচ হাইপোটেনিয়াছ এ চি কি হ'ব বি চি ওপৰত বি চি হ'ব তলত কি হ'ব এ চি বুজি পাইছা এইটো পূৰণ চিন হ'ব তাৰপিছত কি কৈছে চাইন চি এইটোৰ সাপেক্ষে চাইন চি হ'ল তেতিয়াহ'লে এইডাল বাই এইডাল হ'ব এই এ বি ডিভাইডেড বাই এ চি হ'ব দেই সেইটো মন কৰিবা এ বি ডিভাইডেড বাই এ চি এ বি ডিভাইডেড বাই এ চি মই এইখিনি বেছিকৈ আকৌ ত্ৰিভুজ বেছিকৈ আঁকি লোৱা নাই আগতে তোমালোকক মই বুজাই গৈছোঁ সেইকাৰণতে
এইটো ত্ৰিভুজটো এতিয়া এছ চি এই ইয়াত কি কৈছে চাইন চিৰ সাপেক্ষে এইভাগে লুটিয়াই ল'ব লাগিব তোমালোকৰ আগত যে মই 2-3টা যে লুটিয়াই দিলে যেন 2-3টা যেন ত্ৰিভুজ আঁকি দিছিলোঁ সেইটো এতিয়া মই আৰু এতিয়াৰ পৰা লাহে লাহে সেইটো কৰিবলৈ এৰি দিম তেতিয়াহ'লে আমাৰ ইয়াত কি হৈছে এতিয়া আমি অংকটো কৰিব লাগে কি হৈছে এতিয়া এইখিনি গোটেইখিনি ওপৰত পূৰণ হৈ আছে দুটা আৰু ইয়াতো ওপৰত দুটা পূৰণ হৈ আছে আমি ইয়াত বস্তু এটা চোৱা এইটো বি চিটো ইয়াত পিছত হৈ আছে ইয়াত কিন্তু আগত হৈ আছে কিন্তু পূৰণ হৈ থাকিলে এইবোৰ আগ পিছে মতলব নাই এইটো এ বি ডিভাইডেড বাই এ চি আছে এইটো এ বি ডিভাইডেড বাই এ চি আছে এইটো বি চি ডিভাইডেড বাই এ চি আছে বি চি ডিভাইডেড বাই এ চি আছে আমি এইটো ডাইৰেক্ট কটাটো কৰি দিব পাৰোঁ এইটো ডাইৰেক্ট কাটিবলৈ হয় তোমালোকে কিন্তু হেৰি এটা কাটিলে নহ'বগৈ বা নহ'লে এইভাগে আঁচডাল মাৰি ল'বা যে দিগদাৰ এইভাগে আঁচডাল তোমালোকে মাজে মাজে মাৰিলেও সেইটো দিগদাৰ নহয় আঁচডাল মাৰি তোমালোকে এইভাগে মই এইটো কটাটো বাৰু সেইভাগেও হ'ব নহ'লে এইভাগেও তোমালোকে কৰিব মই দেখুৱাই দিছোঁ এইটো তলত এ চি ইনটু এ চি ওপৰত কি আছে এ বি বি চি ইনটু বি চি দেই এইটো এ চি স্কোৱাৰ তোমালোকে দিব পাৰা তেতিয়াও ভুল নহয় মাইনাছ এইটো এ বিটো আগত লৈ আহিছোঁ এ বি বাই বি চি তোমালোকে বুজিবলৈ কৰি দিছোঁ দেই এইটো স্কোৱাৰ দিলেও তোমালোকৰ ভুল নহয় এইভাগে কৰিলেও হ'ব এ চি ইনটু এ চি এইটো এ চি স্কোৱাৰটো তোমালোকে দিব পাৰা দেই এইটো সেইভাগেও ভুল নহয় এইভাগেও ভুল নহয় এতিয়া বুজি পাইছা নহয় এতিয়া এইটো প্লাছ হৈ আছে ইয়াৰ আগত এইটো আগত মাইনাছ হৈ আছে একে গোটেইখিনি মিলি আছে সেইকাৰণে আমি কাটি দিছোঁ ইয়াৰ মানটো কি পাম তেতিয়াহ'লে এইটো মাইনাছ এইটো যেনেকৈ তোমাৰ 5 - 5 সমান 0 হয় তেনেকৈ এইটো উত্তৰটো 0 হ'ল আৰু ইয়াৰ উত্তৰটো তোমালোকৰ আগৰটো 1 হৈছিলে এতিয়া বুজি পালা নিশ্চয় এতিয়া তোমালোকে 10 নম্বৰ অংকটো চোৱা 10 নম্বৰটো মই এইটো ত্ৰিভুজ এটা আঁকি দিছোঁ ইয়াত কি বুলি কৈছে 10 নম্বৰ অংকটো তোমালোকৰ পি কিউ আৰ ৰ কিউ কোনটো সমকোণ বুলি কৈছে দেই এইটো কিউ হ'ব লাগিব এইটো তোমালোকে মন কৰিবা সমকোণ বুলি ক'লে কোনটো কোন সমকোণ কিউ কোণ বুলি কৈ দিছে তেতিয়াহ'লে আমি এইটো ত্ৰিভুজৰ নাম দিম পি কিউ আৰ এইটো তোমালোকৰ 90 ডিগ্ৰী বা এক সমকোণ 90 ডিগ্ৰী বা এক সমকোণ ইয়াত কি বুলি কৈছে অংকটো কৈছে যে এই পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণটো সমকোণ আৰু পি আৰ প্লাছ কিউ আৰ পি আৰ প্লাছ কিউ আৰ কি হৈছে সমকোণ বুলি কৈছে পি আৰ প্লাছ কিউ আৰ কি কৈছে কিমান বুলি কৈছে 25 চেণ্টিমিটাৰ 25 cm এইটো বুজি পাইছা আৰু এটা দিয়া আছে কি এইটো পি কিউ মানটো দিয়া আছে পি কিউ এইটো মই কমা দিছোঁ পি কিউ মানটো কি কৈছে কি বুলি কৈছে 5 চেণ্টিমিটাৰ 5 cm বুলি কৈছে দেই এতিয়া তোমালোকে চাবা পি আৰ প্লাছ কিউ আৰ সমান 25 চেণ্টিমিটাৰ এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা ওলাইছোঁ পি আৰৰ মানটো কি হ'ব 25 চেণ্টিমিটাৰ বাই মাইনাছ কিউ আৰ 25 মাইনাছ কিউ আৰ হ'ব দেই কিউ আৰ এইটো কেলৈ হ'ল কিউ আৰটো ইফালে যোৱাৰ কাৰণতে আমি এইটো কাৰ মান পালোঁ পি আৰৰ মান পালোঁ এইটো কিউ আৰৰ মান পালোঁ এতিয়া আমি ডাইৰেক্ট পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিম এইটো কি হৈছে পি আৰ স্কোৱাৰ সমান কিউ আৰ স্কোৱাৰ প্লাছ পি কিউ আৰ স্কোৱাৰ এইটো পাইথাগোৰাছৰ সূত্ৰ দেই এতিয়া পি আৰ স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ নহয় জানো তেতিয়াহ'লে কি হৈছে পি আৰৰ মানটো আমি পাই থৈছোঁ ইয়াত কি পাইছোঁ 25 মাইনাছ কিউ আৰ কি পাইছোঁ আমি পি আৰৰ মানটো আমি কি পাইছোঁ 25 মাইনাছ এইটো দিয়া আছে কিতাপত দিয়া আছে
ইয়াৰ মানটো দি আছিলে আমি এইটো পি আৰৰ মানটো উলিয়াই দিলোঁ এতিয়া কি হৈছে আমি এইটো পি আৰৰ ঠাইত আমি 25 মাইনাছ কিউ আৰ লিখিব পাৰোঁ এইটো স্কোৱাৰ আছে স্কোৱাৰ দিব লাগিব সমান পি কিউৰ মানটো আমি পাইছোঁনে পি কিউৰ মানটো 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ আমি নিলিখোঁ 5 স্কোৱাৰ হ'ব দেই তাৰপিছত কিউ আৰৰ মানটো আমি পোৱা নাই দেই কিউ আৰৰ মানটো ইয়াত দিয়া নাই আমি এতিয়া কিউ আৰৰ মানটো তেতিয়া ওলাব প্লাছ কিউ আৰ স্কোৱাৰ এতিয়া এইটো হেৰি কৰিবা তোমাৰ এইটো সূত্ৰত পৰি আছে এ মাইনাছ বি হোল স্কোৱাৰ সূত্ৰ এইটো বাঁ চিন দিব লাগিব দেই তোমালোকে চাবা এইটো এ মাইনাছ বি হোল স্কোৱাৰ সূত্ৰটো কি আছিলে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এ স্কোৱাৰ মানটো কি হ'ব 25 স্কোৱাৰ মাইনাছ 2ab মাইনাছ 2 এইটো পূৰণ চিন দিবা দেই পূৰণ চিন এ মানটো কি পালোঁ 25 আৰু বি মানটো কি পাইছোঁ কিউ আৰ এইটো ইনটু দিবা কিউ আৰ এইটো বুজি পাইছা প্লাছ বি স্কোৱাৰ মানটো কি আছে কিউ আৰ স্কোৱাৰ এইটো সূত্ৰত আছে তোমালোকৰ 9ত পাইছিলা নেকি তোমালোকে চাই ল'বা এইটো তাৰপিছত কি হৈছে এতিয়া এইটো ভাঙিব লাগিব 5 স্কোৱাৰটো আমি ডাইৰেক্ট ইয়াত বনাই দিছোঁ 25 বুলি 25 5 5 গুণ 25 প্লাছ কিউ আৰ স্কোৱাৰ এইটো বুজি পাইছা নহয় এইটো এভাগে থাকিলে এইটো ভাঙি দিলোঁ খালি 25টো এতিয়া আমি এইটো 25 আমাৰ 625 6 to 5 minus 25 into 5 is equal to 50 0 QR plus QR square is equal to 25 plus QR square এতিয়া কি কৰিছে এভাগে এই বস্তুটো ইয়াত লৈ আহিব পাৰিলে আমি লৈ আহিছোঁ চোৱা is equal to এইটো অৰ চিন দিবা বা চিন 6 to 5 মাইনাছ এইটো প্লাছটো এইফালে গ'লে 25 হৈছে আৰু এটা ইয়াত তোমালোকে চাই যোৱা এইটো কিউ আৰ মিলি আছে এইটো আমি কাটিব পাৰোঁ কাৰণ এইটো মাইনাছ প্লাছটো এইফালে আহিলে মাইনাছ হ'ব দেই এইটো মন কৰিবা is equal to কি লিখিব পাৰোঁ আমি এইটো ইফালে গ'লে প্লাছ 50 হৈ যাব দেই 50 কিউ আৰ এইটো 50 কিউ আৰ হ'ব দেই আমি এই বস্তুটোকে আকৌ হেৰি কৰিছোঁ তোমালোকে এইটো চাবা এতিয়া এইটো বিয়োগ কৰি কাৰণে 600 হ'ব তাৰমানে 50 কিউ আৰ সমান 600 হৈছেনে 25 বিয়োগ কৰে হেৰি হৈছে এতিয়া আমি কিউ আৰৰ মান উলিয়াম এটাকে চিন দিবা এতিয়া কিউ আৰ ইজ ইকুৱেল টু 600 ডিভাইডেড বাই 50 এতিয়া 5 0 0 কাটি দিলোঁ 5 12 গুণ 60 এইটো উত্তৰ 12 হ'ব 12 মানে কি হৈছে কাৰ মান পালোঁ আমি কিহৰ মান পালোঁ কিউ আৰৰ মান পালোঁ আমি 12 এতিয়া নিশ্চয় বুজি পাইছা এইটো তেতিয়াহ'লে আমি এইডোখৰ তোমালোকে এটা বস্তু চোৱা আমি কিউ আৰৰ মানটো কিমান পালোঁ কিউ আৰৰ মানটো 12 পালোঁ দেই এইটো কিউ আৰৰ মানটো আমি কিমান পালোঁ সমান 12 ইয়াত দি দিছে কি আৰু কিহৰ কিমান দিয়া আছে এই পি আৰৰ মান দিয়া আছে চাবা এই পি আৰৰ মান দিয়া আছে কি দিয়া আছে 25 মাইনাছ কিউ আৰ এইটো মই হেৰি এইটো পি আৰ সমান কি কৈছে 25 মাইনাছ 12 কাৰণ এইটো আমি কিউ আৰৰ মানটো ইয়াত বহাই দিছোঁ দেই ডাইৰেক্ট দেখাই দিছোঁ মই 25 মাইনাছ 12 ইজ ইকুৱেল টু 13 হ'ব মই একে লাইনতে কৰি দিছোঁ তাৰপিছত পি কিউ মানটো দিয়া আছে পি কিউ মানটো কি দিয়া আছে 5 চেণ্টিমিটাৰ এইবোৰ চব চেণ্টিমিটাৰ হ'ব মই চেণ্টিমিটাৰটো লিখা নাই এতিয়া তোমালোকে চাই যোৱা কিহৰ মান উলিয়াবলৈ কৈছে এতিয়া আমাক উলিয়াবলৈ কৈছে কি অংকত চাইনৰ মান চাইন পি মান উলিয়াবলৈ কৈছে কছ পি মান আৰু টেন পি মান উলিয়াবলৈ কৈছে এতিয়া চাই যোৱা তোমালোকে ভালকৈ এতিয়া চাইন পি মানটো কি হ'বগৈ আমাৰ চাইন পি চোৱা দেই চাইন SIN পি চাইন পি মানে এই কোনটোৰ সাপেক্ষে কি হৈছে আমাৰ এইটো কথাটো চাইনৰ মানটো কি পাওঁ এডাল বাই এডাল নহয় জানো লম্ব বাই তোমাৰ কৰ্ণ নহয় জানো লম্ব বাই কৰ্ণ হ'লে তোমাৰ এইটো তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইড বাই হাইপোটেনিয়াছ নহয় জানো তেতিয়াহ'লে কিউ আৰ ডিভাইডেড বাই কি হ'ব পি আৰ ইজিকেলটো কি হ'ব কিউ আৰ মানটো কি পাইছোঁ 12 আৰু পি আৰ মানটো 13 পাইছোঁ
এইটো চেণ্টিমিটাৰ আছিলে, চেণ্টিমিটাৰ আমি নিলিখিলেও হ'ব, বা চেণ্টিমিটাৰ লিখি দিলেও তোমালোকৰ ভুল নহয়। চেণ্টিমিটাৰ পিছত কিন্তু কাটন যাব, সেইকাৰণে মই নাই লিখা বাৰু দেই। ইয়াত 12 ধৰিছোঁ, 13 ধৰিছোঁ। আৰু তোমালোকে এইটো নালাগে, চেণ্টিমিটাৰ নিলিখিলেও হ'ব, ভুল নহয়। তেতিয়াহ'লে এইটো চাইন পি এতিয়া কি কৈছে আমাৰ ইয়াত অংকটো কি বুলি কৈছে, আৰু কি সমান, এইটো চাইন পি মান ল'ব, কছ পি মান ল'ব, কছ পি, COS ইজ ইকুৱেল টু কি হ'ব, কছৰ মানটো কি জানো আমি, এইটো বাই এইটো নহয় জানো, PQ ডিভাইডেড বাই PR নহয় জানো, PQ তাৰমানে বেছ বাই হাইপোটেনাছ নহয় জানো, P বাই PQ ডিভাইডেড বাই PR এইটো মান কি আছে, PR মানটো এইটো 12 হ'ব, এইটো 5 নহয় জানো, 5 12, এইটো 5 PQ মানটো। আৰু 10ৰ মানটো মই একেবাৰে উলিয়াই দিছোঁ, তোমালোকে চাই যোৱা। 10 P মানটো কি হ'ব, একেবাৰে উলিয়াই দিছোঁ মই, কি হ'ব এইটো ডাইৰেক্ট কৈ দিছোঁ। এইটো 10ৰ মানটো আমি জানো, এইটো ডিভাইড বাই এইটো নহয় জানো, চাইন ডিভাইড বাই কছ, তেতিয়াহ'লে PR কটা যাব, QR ওপৰত থাকিব, PQটো তলত থাকিব। তাৰমানে কি হৈছে, আমি একেবাৰে যদি লিখি দিওঁ 12 ডিভাইডেড বাই 5 হ'ব, তাৰমানে এইটো QR ডিভাইডেড বাই কি হ'ব, PQ সমান কি হৈছে, তলত 5 থাকিব, ওপৰত 12 থাকিব। এইটো PR মান, QR মান এইটো 12 নহয় জানো, 12 এইটো 12। আৰু PQ মানটো কি হ'ব, PQ মানটো এইটো 5। এটা উত্তৰ এইটো হ'ব, চাইন P কছ P এইটো হ'ব, আৰু 10 P মানটো এইটো হ'ব। এতিয়া বুজি পালা এইটো। তাৰপিছত তোমাৰ 11 নম্বৰ অংককেইটা কি আছে, তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, আৰু তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। 10 কথা কৈছে, 10 মানটো সদায় 1তকৈ সৰু বুলি কৈছে, সেইটো শুদ্ধ হয় জানো? 10 আমি এইভাগে ত্ৰিভুজ এটা যে আঁকি দিওঁ, এই ত্ৰিভুজ এইটো চতুৰ্ভুজ হৈছে, 10 মানটো হেৰি হ'ব নেকি তোমাৰ, চোৱাচোন, এইটো ধৰা তোমাৰ এইটো 90 ডিগ্ৰী, 90 ডিগ্ৰী, এইটো মানে B বুলি ধৰিছোঁ আমি, এইটো A বুলি ধৰিছোঁ, এইটো A, এইটো C, এইটো 90। এই 10 মান কেনেবাকৈ হেৰি হ'ব নি বাৰু, এইটো 1তকৈ সৰু হ'ব নি বাৰু কেনেবা, এইটোৰ মান কেনেকৈ হ'ব, এইটো সৰু হেৰি নহয় নহয়, কেনেকৈ হ'ব, 1 হ'লে মানে এইটো নহ'বগৈ। এইটো তেতিয়াহ'লে 1 নম্বৰ তোমাৰ কি হৈছে, 1 নম্বৰটো অসত্য, 1 নম্বৰটো এইটো 11 নম্বৰ 1টো অসত্য দেই। এইটো এই হেৰিটো 1তকৈ সৰু নহয় কেতিয়াও, এইটো 10 মানটো, এইটো 1 নম্বৰটো কি হৈছে, অসত্য হ'ব, অসত্য। এই 2 নম্বৰটো কি বুলি কৈছে, চোৱা তোমালোকে, কোনো মানৰ বাবে চেক মানটো 12/5 হ'ব। এইটো কি বুলি কৈছে, তোমাৰ এইটোৱে ধৰি লোৱা তোমালোকে কি হৈছে, এই আমি কি পাওঁ, এইটো আমি এই চেক, তাৰমানে চাইন কছৰ ইনভাৰ্টটো চাইন হয় নহয়, কছৰ মানটো কি আছিলে, এইটো আমি কছৰ মানটো জানো B/H, এইটো কি হৈছে চেকৰটো ইয়াৰ উল্টা হ'ব, উল্টা হ'লে কি হ'ব, H/B নহয় জানো। তেতিয়াহ'লে ইয়াত ধৰা তোমাৰ এইটো ত্ৰিভুজ মই দেখাই দিছোঁ, Hৰ মান এইটো যদি 12 হয়, এইটো হেৰি বেছৰ মানটো 5 হ'ব, এইটো কি হৈছে শুদ্ধ হ'ব, তাৰমানে ইয়াতকৈ এইটো ডাঙৰ, এই ৰেখাটোতকৈ এইটো দীঘল ৰেখা, এইটো সত্য হ'ব 2 নম্বৰ দেই। তাৰপৰা 3 নম্বৰটো কি বুলি কৈছে, কচাইন অফ এংগুল এৰ সংক্ষিপ্ত ৰূপ বোলে cos A হয়, কেনেকৈ হ'ব এইটো, SEC, এইটো cos COSECANT, এইটো কেনেকৈ হ'ব, এইটো কছৰ মান নহয় নহয়, এইটো কছৰ কৈছে, কছৰ মান এইটো হ'ব নোৱাৰে, এইটো কছ বুলি নকয় নহয়, এইটো কছেক বুলিহে কয়, এইটো কেতিয়াও সত্য নহয়। তাৰমানে 3 নম্বৰটো অসত্য হ'ব, এইটো কেতিয়াও সত্য নহয়, নহয় জানো। তেতিয়াহ'লে আমি কি হ'ল, এইটো
আমি কি বুলি লিখিব পাৰোঁ এইটো কছ কছ এইটো শুদ্ধ নহয়তো আকৌ সেইটোৱে কৈছোঁ এইটো কি আমি এইটো কছেকহে হ'ব এইটো কছ কেতিয়াও নহয় জানো COSEC কছেক হ'ব এইটো চেক কেতিয়াও নহয় এইটো কছ এ বা বি কেতিয়াও এইটো নহ'ব নোৱাৰে দেই এইটো অসত্য এইটো কি বুলি কৈছে কট আৰু এৰ পূৰণ ফল এইটো কট COT কট আৰু এৰ পূৰণ ফল এইটো এৰ লগত পূৰণ হ'ব জানো বাৰু এইটো 4 নম্বৰটো এইটো ইয়াৰ লগত পূৰণ হ'ব জানো নহয় নহয় কেনেকৈ হ'ব এইটো হৈছে এটা ত্ৰিকোণমিতিক বস্তু এইটো হৈছে কোণৰ যোগ তেতিয়াহ'লে এইটো অশুদ্ধ এইটো অসত্য কোনো পধ্যেই নহয় আৰু কি বুলি কৈছে কোনো এটা কোণ থিতাৰ বাবে সাইন থিতা ইজিকেলটো থিতা হ'লে মানে তোমাৰ সাইনত কেতিয়াবা তোমাৰ এইটো তোমাৰ 0 হ'ব পাৰে থিতা ডিগ্ৰী ধৰিলে এইটো 1 হ'ব পাৰে 2 হ'ব পাৰে এইটো অসম্ভৱ এইটো সত্য নহয় কি কৈছে 5 নম্বৰটো অসত্য এইটো কেতিয়াও মানে এইটো তোমাৰ চেঞ্জ হৈ থাকিব এইটো চেঞ্জ হ'লে তোমাৰ সেইটো নহ'বও পাৰে এইটো কেতিয়াবা 0 দিব পাৰোঁ আমি 1 দিব পাৰোঁ 2 দিব পাৰোঁ 100 দিব পাৰোঁ 100 কি কৈছে আমি সেইভাগে হ'লে মানে এইটো অসত্য হ'ব এইটো শুদ্ধ নহয় থিতাটো মানে মানটো বদলি হৈ থাকিব বদলি হৈ থাকিলে ইয়াৰ মানটো এই ৰেখাকেইডালৰ মানটো কি হয় সাইনৰ কথা আমি কি বুলি জানো এইডাল পাৰপেণ্ডিকুলাৰ ডিভাইড বাই আমাৰ হাইপোটেনাছ নহয় জানো তেতিয়াহ'লে এইডাল সমান নহ'ব নহয় এইটো যদি কোণ এটা হয় যদি ধৰা তোমাৰ 50 ডিগ্ৰী হওক বা 40 ডিগ্ৰী হওক যদি এটা হয় তেতিয়াহে মিলি থাকিব এতিয়া বেলেগ হ'লে তোমাৰ ইয়াত কৈছে 4/3 হ'ব সাইন থিতা এইটো তোমালোকে বুজি পাইছা নহয় এইটো কি হ'ল থিতাটোৰ মানটো চেঞ্জ হৈ থাকিব আৰু এইটো কি হৈছে আমাৰ সাইনৰ কথাটো কি হৈছে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ পাৰপেণ্ডিকুলাৰ কোনডাল হ'ব এইডাল এই লম্বডাল কেতিয়াও এই হাইপোটেনিয়াছতকৈ তোমাৰ এই ৰেখাডাল কেতিয়াও মানে ইয়াতকৈ চুটি নহয় এইটো চুটি বুলি কৈছে এইটো এইচৰ মানটো এইটো সৰু বুজাইছে আৰু এইটো ডাঙৰ বুজাইছে এইটো তোমালোকে চাবা পাৰপেণ্ডিকুলাৰ তোমাৰ ইয়াতকৈ সৰু হ'ব লাগিব আৰু তোমাৰ এই যিটো ভূমি বেছডালো ইয়াতকৈ সৰু হ'লে এইটো শুদ্ধ হ'ব নহ'লে মানে এইটো কেতিয়াও শুদ্ধ নহয় আৰু এইটো কোণৰ বিপক্ষে এইটো চেঞ্জ হৈ থাকিব চেঞ্জ হ'লে তোমাৰ কি হৈছে এইটো থিতাৰ মানটো যদি হেৰি হয় তোমাৰ যিয়ে বহুৱাই এইটো কিন্তু এইডাল হিচাপমতে এইডাল কৰ্ণ হয় দেই কৰ্ণ এইডাল এই তলতহে এইটো হাইপোটেনাছ ওপৰত পাৰপেণ্ডিকুলাৰ এইটো কেতিয়াও শুদ্ধ নহয় তাৰমানে এতিয়া তোমালোকে নিশ্চয় বুজি পালে আজি মই এইটো চেপ্টাৰ শেষ কৰিলোঁ তোমালোকে আকৌ মই পিছৰ হেৰিটো বুজাম আৰু যদি তোমালোকে ভাল পাইছা এইটো শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰিবা এইটো তোমাৰ লিখিবলৈ থাকি গৈছে মোৰ এইটো কি হ'ব এইটো অসত্য দেই তেতিয়াহ'লে এইটো মই 8.1টো শেষ কৰিলোঁ তোমালোকে যদি ভাল পোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা